নমস্কাৰ। আজি কিছুদিনৰ আগত আমাৰ চিচি বৰগাঁও সমষ্টি আই মাতৃসকলক লাখপতি বাইদেউ আঁচনি দিবৰ বাবে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকাজনত আহি তেওঁ চেক বিতৰণ কৰিছিল আৰু সেই চেক বিতৰণৰ অনুষ্ঠানৰ শেষত সাংবাদিকে তেখেতক প্ৰশ্ন কৰিছিল যে চিচি বৰগাঁও সমজিলাৰ ঘোষণা কৰা হৈছিল আৰু এই অফিচ কাছাৰীসমূহ কেতিয়া বহিব। আৰু তেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে যে ইয়াক লৈ বাক বিতণ্ডা চলি আছে, ইয়াক লৈ আপত্তি আছে আৰু দুই ফৈদৰ মাজত কিছু অৰিয়াৰি চলি থকা বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা নাই আৰু চিচি বৰগাঁৱত অফিচ কাছাৰী হ'বলৈ দিয়া নাই। এতিয়া আমি এজন চিচি বৰগাঁও সচেতন যুৱক হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিজেপি চৰকাৰ, ধেমাজি জিলা প্ৰশাসনক আৰু আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছো যে চিচি বৰগাঁৱত সমজিলা কাৰ্যালয় বা অফিচ কাছাৰী হোৱাৰ ক্ষেত্ৰত কোনে বাধা দিছে? আমিতো কাৰো বা কোনো সংবাদ মাধ্যমত বা কাৰো মুখত আমি শুনা নাই যে সমজিলা কাৰ্যালয় আমাৰ ইয়াত লাগে। চিচি বৰগাঁও সমষ্টি, চিচি বৰগাঁও সমজিলা মূল কেন্দ্ৰবিন্দু, য'ত চাৰ্কল অফিচ আছে, য'ত ব্লক অফিচ আছে, বিভিন্ন অফিচ কাছাৰী আছে, তাত সমজিলা মুখ্য কাৰ্যালয়টো হোৱাটো আপত্তি কিহত? কোনে আপত্তি কৰিছে? বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আপত্তি কৰিছে, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই আপত্তি কৰিছে, নে আন কোনোবাই আপত্তি কৰিছে? এই কথাখিনি আজি আমি জানিব খুজিছো। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ক'লে যে ইয়াত কিছু অভিযোগ আছে, প্ৰতি অভিযোগ আছে আৰু সেইটো কাৰণে চিচি বৰগাঁৱত অফিচ কাছাৰী দিব খোজা নাই। আমি চিচি বৰগাঁৱত অফিচ কাছাৰী লাগে, সমজিলা মুখ্য কাৰ্যালয় লাগে বুলি 22 দিন একেৰাহে প্ৰতিবাদ কৰিছিলো। চিচি বৰগাঁও মানুহক ঐক্যবদ্ধ কৰিছিলো। চিচি বৰগাঁও সমষ্টি সমূহ মানুহে কৈছে যে চিচি বৰগাঁৱতে সমজিলা মুখ্য কাৰ্যালয়টো থাকিব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনে অভিযোগ দিছে? আমাক প্ৰতিনিধিত্ব কৰা নিশ্চয় জনপ্ৰতিনিধি কেইগৰাকীয়ে এই আপত্তি দিছে। গতিকে আমি আমাৰ জনপ্ৰতিনিধি, আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই এই কথাষাৰ স্পষ্ট কৰিব লাগে যে চিচি বৰগাঁৱৰ প্ৰতি তেখেতলোকৰ ইমান আওকাণ কিয়? ইমান চিচি বৰগাঁৱৰ মানুহখিনিক ইগনৰ কিয় কৰি আছে? কিয় উন্নয়নত বাধা দি আছে? আজি চিচি বৰগাঁৱৰ ৰাস্তা পদূলিৰ ক্ষেত্ৰত তেখেতলোকে বাধা দি আছে। আমাৰ ইয়াৰ যিবোৰ অফিচ কাছাৰী, এই অফিচ কাছাৰীবোৰ আজি অন্য স্থানলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেখেতলোকে ভূমিকা লৈ আছে। আজি সমজিলা ঘোষণা কৰাৰ পিছত সমজিলা মুখ্য কাৰ্যালয় চিচি বৰগাঁৱত স্থাপন হোৱাৰ ক্ষেত্ৰত তেখেতলোকে বাধা দি আছে। কেৱল দুই এটা নামঘৰত ৰঙা নীলা টিংপাত লগাই দিলে, দুই এটা কৃষ্টি ভৱনত নীলা নীলা টিংপাত লগাই দিলে, ৰঙা টিংপাত লগাই দিলে উন্নয়ন নুবুজায়। উন্নয়ন কেতিয়া হ'ব? যেতিয়া আমাৰ চিচি বৰগাঁও অঞ্চলত অফিচ কাছাৰীখিনি সুৰক্ষিত ৰূপত ইয়াত বহিব, যেতিয়া আমাৰ ৰাস্তা পদূলি নিৰ্মাণ হ'ব, যেতিয়া আমাৰ স্কুল কলেজখিনি ভাল হ'ব, ভাল শৈক্ষিক পৰিৱেশ গঢ়িবলৈ আমাৰ জনপ্ৰতিনিধিসকলে চেষ্টা কৰিব, তেতিয়াহে আমাৰ উন্নয়ন হ'ব। আজি উন্নয়নৰ ক্ষেত্ৰত বাৰম্বাৰ বাধা দি থকা যেন আমি এজন চিচি বৰগাঁও সন্তান হিচাপে অনুভৱ কৰোঁ। গতিকে আমাৰ সমষ্টি হ'ল, নতুন সমষ্টি হ'ল, নতুন সমজিলা ঘোষণা কৰা হ'ল, কিন্তু এতিয়া সমজিলা মুখ্য কাৰ্যালয়টো স্থাপনৰ ক্ষেত্ৰত কিছু বাধা আমাৰ জনপ্ৰতিনিধিসকলে হয়তো দি আছে আৰু সেইটো কাৰণে এতিয়া চিচি বৰগাঁৱত সমজিলা মুখ্য কাৰ্যালয়টো স্থাপন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও তেওঁ ইচ্ছা প্ৰকাশ নকৰা আমি দেখিবলৈ পালো। গতিকে মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখত আমি বাৰম্বাৰ স্মাৰক পত্ৰ দিছো, আমি লগ কৰিছো, আবেদন কৰিছো, নিবেদন কৰিছো, তাৰ পিছতো আমাক চিচি বৰগাঁওবাসী ৰাইজক এই বিজেপি চৰকাৰখনে সমজিলা মুখ্য কাৰ্যালয়টো দিয়া নাই। গতিকে আমি চিচি বৰগাঁওবাসী ৰাইজক অনুৰোধ জনাইছো, আপোনালোকে জাগ্ৰত হওক, নিজৰ অধিকাৰৰ কাৰণে আপোনালোকে প্ৰশ্ন কৰক। আজি মহিলাসকলক 10,000 টকা দিছে, আমি ভাল পাইছো, কিন্তু বহু মহিলাক বঞ্চিত কৰিছে। এই কথাখিনি আপোনালোকে প্ৰশ্ন কৰক, কিয় মহিলাসকলৰ নাম কটন কৰিছে? এনেকৈ জানো এখন সমাজ চলিব য'ত হিংসা ভাৱ থাকিব? আজি কোনোবা ৰাজনৈতিক দলক
সহায় কৰিলে বুলি তেওঁক ৰাজনৈতিকভাৱে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰিব, এইবোৰ কেনে নীতি চলি আছে? আজি সমজিলা মুখ্য কাৰ্যালয়তো চিচি বগাত নোহোৱা কাৰণ কি? আজি ভুৱন পেগু ডাঙৰীয়াক প্ৰথমবাৰৰ কাৰণে বিধায়ক বনোৱাৰ ক্ষেত্ৰত চিচি বগাৰ মানুহে কিমান সহায় কৰিছিল সেই কথা আমি জানো। আমাৰ জ্যেষ্ঠসকলে কয় যে ভুৱন পেগুক চিচি বগাৰ মানুহে প্ৰথমবাৰৰ কাৰণে বিধায়ক বনাইছিল। ঠিক তেনেকৈ সাংসদ প্ৰধান বৰুৱাকো প্ৰথমবাৰৰ কাৰণে বিধায়ক চিচি বগাৰ মানুহে বনাইছে। আৰু আজিও তেওঁলোকক ভাল পোৱা মানুহ আছে আমাৰ চিচি বগাত। কিন্তু চিচি বগাৰ প্ৰতি তেখেতলোকৰ কিয় ইমান বিস্না, কিয় ইমান বেয়া ভাৱ আমি বুজি পোৱা নাই। গতিকে যিকেইজন মানুহে আজি ৰাজনৈতিক জগতত নক্ষত্ৰৰ দৰে জিলিকি আছে, সেই কেইজন মানুহে কিয় চিচি বগাৰ মানুহক আজি ইগনৰ কৰি আছে, চিচি বগাৰ উন্নয়নৰ ক্ষেত্ৰত বাধা দি আছে, এই কথাখিনি আমি বুজি পোৱা নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি মন্তব্য, তাৰ পৰা আমাৰ অনুভৱ হৈছে যে সঁচাকৈ তেওঁলোকে আমাৰ জনপ্ৰতিনিধি দুজনে চিচি বগাত আমাৰ সমজিলা মুখ্য কাৰ্যালয় হোৱাটো বিচৰা নাই। আৰু আমাৰ অফিচ কাছাৰীবোৰ ইয়াৰ পৰা লৈ যোৱা ক্ষেত্ৰত তেখেতলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে বুলি আজি আমি সন্দেহ প্ৰকাশ কৰিছো, আমি দুখ প্ৰকাশ কৰিছো। আৰু সচেতন চিচি বগা এজন যুৱক হিচাপে আমি বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক আমি দাবী জনাইছো, অনুৰোধ জনাইছো যে চিচি বগা মানুহৰ প্ৰতি আপোনালোকৰ যি বেয়া ভাৱ আছে, এই বেয়া ভাৱ আপোনালোকে আঁতৰাই দিয়ক। আৰু চিচি বগাৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে যি বাধা দি আছে, এই বাধাৰ পৰা আপোনালোকে বিৰত থাকক। আজি চিচি বগাত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি লাখপতি বাইদেউ আঁচনি বিতৰণৰ অনুষ্ঠান চিচি বগা সমষ্টিৰ ভিতৰত হ'ব লাগিছিল। আজি মাছখোৱাত হ'ব লাগিছিল, মৰিধুলত হ'ব লাগিছিল, আজি চিচি বগাত হ'ব লাগিছিল, চিলাপথাৰত হ'ব লাগিছিল, হৈছে ক'ত? জোনাই সমষ্টি। আজি জোনাই সমষ্টিত আজি চিচি বগা সমষ্টিৰ লাখপতি বাইদেউ চেক বিতৰণৰ যি আঁচনি, যি ধন, এই কাৰ্যসূচী আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আনি জোনাই সমষ্টিত পাতিছে। জোনাই সমষ্টিৰ অকাজানৰ এখন স্কুলৰ খেলপথাৰত এই অনুষ্ঠান পাতিছে। কিমান চিচি বগাৰ প্ৰতি বেয়া ভাৱ থাকিব লাগিব যে চিচি বগা মানুহক নিজৰ সমষ্টি বা নি অন্য সমষ্টিত চৰকাৰী আঁচনি চেক বিতৰণ কৰিব। গতিকে ৰাইজ সজাগ আৰু সচেতন হওক, কথাবোৰ ভাবক যে বহু মহিলাক এতিয়াও চেক বিতৰণৰ ক্ষেত্ৰত বহু বঞ্চিত কৰা হৈছে, ৰাজনৈতিকভাৱে হওক, ষড়যন্ত্ৰমূলকভাৱে হওক বঞ্চিত কৰা হৈছে। ঠিক তেনেকৈ চিচি বগা উন্নয়নৰ ক্ষেত্ৰত বাৰম্বাৰ বাধা দি আছে। গতিকে এই কথাবোৰ আমি উপলব্ধি কৰিছো আৰু আজি চিচি বগাবাসী ৰাইজক আমাৰ কথাখিনি গুৰুত্ব সহকাৰে বিচাৰ আৰু বিশ্লেষণ কৰিবৰ কাৰণে আহ্বান জনাই